শোণিতপুৰ জিলাৰ ঐতিহাসিক ঢেকিয়াজুলিত আজি অসমৰ আন ৪৮খন সমজিলাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম শ্বহীদ নগৰী খ্যাত ঢেকিয়াজুলিকো সমজিলাৰ মৰ্যাদা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। আজি শ্বহীদ স্মৃতি ভৱনত অনুষ্ঠিত ৰাজহুৱা সভাত অসমৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে এই ঘোষণা কৰে আৰু ৰাইজৰ এক বহুদিনীয়া অভাৱ পূৰণ হল বুলিও কয়। আজিৰ দিনটো ঢেকিয়াজুলিৰ ইতিহাসত এক স্মৰণীয় হৈ ৰব আৰু আমাৰ চৰকাৰে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ যি শ্লোগানেৰে ৰাইজৰ সৰ্বাধিক উন্নয়নৰ বাবে আঁচনি প্ৰকল্প গ্ৰহণ কৰিছে ইয়াত তাৰে এক শক্তিশালী সিদ্ধান্ত বুলিও কয়। জিলা আযুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্বত প্ৰশাসনিক সংস্কাৰ হ'বলৈ সক্ষম হৈছে আৰু মই ভাবোঁ যে ইয়াৰ জৰিয়তে ঢেকিয়াজুলিবাসী ৰাইজ বহু উপকৃত হ'ব আৰু অকল ঢেকিয়াজুলি বুলিয়েই নহয়, প্ৰায় 39খন সমজিলা যোৱাকালি আজিৰ ভিতৰত কাৰ্যালয়বোৰ আৰম্ভ হৈছে। অফিচাৰে নিজৰ নিজৰ পজিশ্যন লৈছে আৰু মই ভাবোঁ যে এটা বহুত ডাঙৰ পৰিৱৰ্তন, প্ৰশাসনিক পৰিৱৰ্তন ইয়াৰ জৰিয়তে হ'ব। ৰাইজৰ পদূলিত চৰকাৰ গৈ পাব, ৰাইজে এতিয়া হাৰাশাস্তি কৰি ঘূৰিব নালাগে। বহুদিনীয়া ৰাইজৰ ডিমাণ্ড আছিল, ক'ৰবাত মহকুমাৰ ডিমাণ্ড আছিল, ক'ৰবাত বেলেগ ডিমাণ্ড আছিল। মই ভাবোঁ যে সমজিলাই অসমৰ ভৱিষ্যতৰ যিখিনি প্ৰশাসনিক সমস্যা তাক চিন্তাত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সংস্কাৰৰ কাম কৰিলে, অসমে এতিয়া প্ৰশাসনৰ কাম কাজ বিকেন্দ্ৰীভূত হ'ব। আজিৰ এই সমজিলা শুভ উদ্বোধনী অনুষ্ঠানত শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবীকৰণ শইকীয়া, শোণিতপুৰৰ বিজেপি জিলাৰ সভাপতি দীপামণি শইকীয়া, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া, শোণিতপুৰ এজিপিৰ সভাপতি ৰাতুল নাথ, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিৰাজ নাথ, ঢেকিয়াজুলি পৌৰসভাৰ সভানেত্ৰী সুস্মিতা দাস প্ৰমুখ্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু সকলোৱে অসম চৰকাৰে লোৱা এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনায়। যিহেতু ইয়াৰ বিভিন্ন দিশ থাকিব পাৰে ন, ৰাজহৰ বেলেগ থাকিব পাৰে, এটা বেলেগ থাকিব পাৰে, গতিকে প্ৰথমে অলপ মই নিজে ক্ষেত্ৰ পৰিদৰ্শন কৰি ল'ম, তাৰ পাছৰ পৰা নিজে কিছুমান নতুন প্ৰচেষ্টা কৰিম, আপোনালোকক জনাব আৰু আপোনালোকে তেতিয়া উপদেশো দিব। হিতাধিকাৰীসকল আমাৰ তাৰমানে যোনখিনি আমাক প্ৰশাসনীয় যিখিনি আমাক কাম কৰিবলৈ কাৰ্যাৱলী আমাক দিছে, তাৰ মাজতে সেইখিনি হিতাধিকাৰী মই ভাবিছোঁ যিহেতু আমাৰ প্ৰথম আজি আমাৰ সমৰ জিলাৰ প্ৰথমটো দিন, গতিকে আমি আৰম্ভণিটো এটলিষ্ট সেৱাৰ কৰিব বিচাৰিছিলোঁ। গতিকে আমি সেই বিভাগখিনি আমাৰ যোনখিনি প্ৰশাসনীয় আওতাত পৰে সেইখিনি বিভাগৰ হিতাধিকাৰীসকলক আমি নিমন্ত্ৰণ কৰি অথবা আৰু আমি বিভিন্ন তেওঁলোকৰ খেতিয়কসকলৰ ধৰি লওক PM কিষাণৰ তেওঁলোকৰ কাৰণে আমি যিহেতু প্ৰধানমন্ত্ৰী মহোদয়ৰ পদক্ষেপ সেইটো আমি দিব চেষ্টা কৰিলোঁ আৰু PMAYG সেইটো আমি আজি দিব চেষ্টা কৰিলোঁ।